নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি নিমপাতৰ বিষয়ে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। নিমপাত সোৱাদত তিতা হোৱাৰ কাৰণেই বহুতেই ভাল বুলি জনাৰ পিছতো নিমপাত খাব নোখোজে। আৰু নিমপাতৰ বিষয়ে আমাৰ সকলোৰে এটা ধাৰণা আছে যে নিমপাত কেৱল স্কিনৰ বেমাৰৰ কাৰণেহে ভাল বা নিমপাত কেৱল ডায়েবেটিছ ৰোগীসকলৰ কাৰণেহে ভাল। কিন্তু আজিৰ ভিডিঅ'টোত নিমপাতৰ 10টা বিশেষ চমৎকাৰী গুণৰ কথা আপোনালোকক জনাম, যিবোৰ শুনিলে তিতা খাই বেয়া পোৱা মানুহেও নিমপাত খাবলৈ বিচাৰিব। নিমপাতৰ এই 10টা বিশেষ ঔষধি গুণ কি কি আৰু নিমপাত কেনেকৈ ঔষধ হিচাপে ঘৰুৱা দিহাত ব্যৱহাৰ কৰিব পাৰি, নিমপাতৰ কিবা ছাইড ইফেক্ট আছে নেকি, এনেকুৱা বহুতো ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনালোকেও শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয়। প্ৰথমতে জানো আহক নিমপাতৰ 10টা বিশেষ চমৎকাৰী গুণ কি কি। নিমপাতৰ প্ৰথম বিশেষ ঔষধি গুণটো হৈছে ইয়াৰ বীজাণুনাশক গুণ। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে নিমপাত হৈছে এটা নেচাৰেল এণ্টিবায়'টিক, অৰ্থাৎ ই এণ্টিবায়'টিকৰ দৰে কাম কৰে, কিন্তু ই হৈছে সম্পূৰ্ণ নেচাৰেল, কাৰণ ইয়াৰ এণ্টিভাইৰেল, এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগেল প্ৰপাৰ্টিজ আছে। অৰ্থাৎ ইয়াৰ বেক্টেৰিয়া, ভাইৰাছ আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ আছে। অৰ্থাৎ আমাৰ দেহত হোৱা যিকোনো বীজাণু সংক্ৰমণ বা ইনফেকশ্যন ই নেচাৰেলি প্ৰিভেণ্ট কৰে বা প্ৰতিৰোধ কৰে। গতিকে ইনফেকশ্যন থকা মানুহে মাজে সময়ে যদি নিমপাত খায় তেওঁলোকে যথেষ্ট ভাল ৰিজাল্ট পায়। আৰু যি মানুহে মাজে মাজে নিমপাত খাই থাকে তেওঁলোকৰ সাধাৰণতে চৰ্দি, কাহ, জ্বৰ আদি ছিজনেল বেমাৰবিলাক খুব কম হয় বা হ'লেও তেওঁলোকে খুব সোনকালে আৰোগ্য লাভ কৰে, কাৰণ নিমপাতে আমাৰ দেহৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰ শক্তিশালী কৰে আৰু ই নেচাৰেল এণ্টিবায়'টিকৰ দৰে কাম কৰে। ৰাতিপুৱা খালী পেটত মাজে মাজে যদি 4 খিলা বা 5 খিলা নিমপাত চোবাই খোৱাৰ অভ্যাস কৰা যায় তেতিয়া এই ছিজনেল বেমাৰবিলাকৰ পৰা আমি নেচাৰেলি বাচি থাকিব পাৰোঁ। অৱশ্যে ৰেগুলাৰ নাখায়, আপোনালোকে এসপ্তাহৰ মূৰে মূৰে যদি খায় তেতিয়া ভাল ৰিজাল্ট পাব, কাৰণ ৰেগুলাৰ খালে কিছুমান মানুহক হয়তো নেমানিব পাৰে। 2 নম্বৰ বিশেষ গুণটো হৈছে পেলুৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে যি মানুহে মাজে সময়ে নিমপাত খাই থাকে তেওঁলোকৰ সাধাৰণতে কৃমি পেলুৰ সংক্ৰমণ বা যিকোনো পেলুৰ সংক্ৰমণ কমকৈ হয়। গতিকে মাজে সময়ে নিজেও নিমপাত খাব আৰু শিশুসকলকো 2 খিলা নিমপাত খাবলৈ অভ্যাস কৰাব। আৰু পেলুৰ সংক্ৰমণৰ কাৰণে 6 মাহমানৰ মূৰে মূৰে শিশুসকলক যে পেলুৰ দৰৱ খুৱাব লাগে এই কথাটো হয়তো আপোনালোকে সকলোৱে জানে, মই মাত্ৰ প্ৰাকৃতিক উপায়বিলাকৰ কথাহে আপোনালোকক জনাইছোঁ। 3 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে মুখ গহ্বৰৰ কিছুমান বেমাৰৰ ক্ষেত্ৰত নিমপাতে ঔষধৰ দৰে কাম কৰে। বিশেষকৈ চ'ৰ থ্ৰ'ট অৰ্থাৎ টনচিলাইটিছ, ফেৰিঞ্জাইটিছ বা ছিজনেল ভাইৰেল আদি বেমাৰৰ কাৰণে যেতিয়া ডিঙিৰ বিষ বা ডিঙিৰ খচখচনি হয় তেনে ক্ষেত্ৰত নিমপাত আমি ঔষধ হিচাপে কেইবাটাও নিয়মত ব্যৱহাৰ কৰি চাব পাৰোঁ। তাৰ কাৰণে ৰাতিপুৱা খালী পেটতে 4 খিলা বা 5 খিলা নিমপাত চোবাই চোবাই মুখত কিছু সময় লৈ থাকিব লাগে, তাৰপিছত মুখখন কুলি কুলি কৰি দিব লাগে। বা এইটো নিয়ম যদি কৰি বেয়া পায় তেন্তে নিমপাত পানীত সিজাই লৈ সেই পানীখিনিৰে গাৰ্গল বা কুলি কুলিও কৰিব পাৰে। আৰু যদি বেছিকৈ ইফেক্টিভ বা বেছি গুণ থকা যদি বিচাৰে তেন্তে নিমপাতৰ লগত হালধি গুড়ি বা কেঁচা হালধিও খুন্দি আপোনালোকে পানীখিনি সিজাই লৈ সেই পানীখিনিৰে গাৰ্গল বা কুলি কুলি কৰিব পাৰে। এনেকুৱা ধৰণৰ দিহাবিলাক আপোনালোকে কৰি চাব, নিশ্চয় সুফল পাব। তাৰ লগতে কিছুমান আয়ুৰ্বেদিক দৰৱ বা ঘৰুৱা দিহাও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু লগতে আয়ুৰ্বেদিক চিকিৎসাও কৰি থাকিব, নিশ্চয় সুফল পাব। দাঁত পোকে খালে বা দাঁতত যেতিয়া কেভিটি হয় তেতিয়া নিম গছৰ ঠাৰিৰে দাঁতোন বা ব্ৰাছ হিচাপে যদি ব্যৱহাৰ কৰা যায় তেতিয়া যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। আৰু মুখ গহ্বৰৰ কিছুমান অন্য বেমাৰতো নিমপাত আমি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। যেনে কিছুমান মানুহৰ মুখৰ ভিতৰত খুব সঘনাই ঘাঁ ওলাই থাকে আৰু কিছুমান মানুহৰ মুখখন খুব গোন্ধাই থাকে, তেনে ক্ষেত্ৰত তেওঁলোকে নিমপাত মাজে মাজে চোবাই মই কোৱা দিহাটো কৰি চাব পাৰে বা নিমপাতৰ পানীৰে গাৰ্গল কৰিব পাৰে বা নিমপাত পিচি লৈ যিটো ঘাঁ হোৱা অংশ সেই ঘাঁ অংশত কিছু সময় লেপ বা ভৰণ হিচাপে দি থ'ব পাৰে, তেনে কৰিলেও যথেষ্ট ভাল ৰিজাল্ট পাব। আৰু নিমৰ লগত তুলসী, হালধি এনেকুৱা ধৰণৰ কিছুমান বনৌষধি মিহলাই ল'লে বেছি ইফেক্টিভ হয় বা বেছি গুণ পোৱা যায়। আৰু দাঁতৰ আলুৰ পৰা যেতিয়া তেজ ওলায় বা জিঞ্জিভাইটিছৰ যেতিয়া সমস্যা হয় তেনেকৈ আপোনালোকে এনেকুৱা ধৰণৰ ঘৰুৱা দিহাবিলাক ব্যৱহাৰ কৰি চাব, নিশ্চয় সুফল পাব। আৰু এনেকুৱা বেমাৰবিলাকৰ কাৰণ কিছুমান থাকে, সেই কাৰণবিলাকো দূৰ কৰিব লাগিব আৰু যদি ভাল নহয় তেতিয়া সঠিক চিকিৎসাও কৰিব লাগিব। 4 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে ই জ্বৰৰ উত্তম পথ্য বা খাদ্য। অৰ্থাৎ ভাইৰেল জ্বৰ, মেলেৰিয়া, টাইফইড, ডেংগু আদি যিকোনো জ্বৰতে ভুগি থকা মানুহৰ কাৰণে উত্তম পথ্য বা খাদ্য হৈছে নিমপাত। অৰ্থাৎ এনেকুৱা জ্বৰবিলাকত যেতিয়া ভুগি থকা যায় তেতিয়া নিমপাত খালে যথেষ্ট সুফল পোৱা যায়, কাৰণ নিমপাতৰ বীজাণুনাশক গুণ আছে, অৰ্থাৎ ই নেচাৰেল এণ্টিবায়'টিকৰ দৰেও কাম কৰে আৰু ইমিউনিটি ষ্ট্ৰং কৰে। গতিকে জ্বৰ হ'লে আমি নিমপাত খালে যথেষ্ট ভাল ৰিজাল্ট পাওঁ।
5 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে ইয়াৰ ডায়েবেটিছ প্ৰতিৰোধী গুণ। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে নিমপাতে ডায়েবেটিছ ৰোগ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পাৰে। আজিকালি ডায়েবেটিছ নামৰ বেমাৰটো প্ৰায়বিলাক মানুহৰে হয়, গতিকে সকলোৱে এনেকুৱা কিছুমান খাদ্য খাব লাগে যিবোৰে ডায়েবেটিছ ৰোগৰ পৰা আমাক নেচাৰেলি বচাই ৰাখে। নিমপাত খাই থকা মানুহৰ সহজতে ডায়েবেটিছ ৰোগ নহয়, আৰু যাৰ ডায়েবেটিছ আছে তেওঁলোকৰ ব্লাড চুগাৰ কমি যোৱাটো বা কণ্ট্ৰল কৰাটো নিমপাতে যথেষ্ট সহায় কৰে। ডায়েবেটিছ ৰোগী যিসকলৰ ব্লাড চুগাৰ বহুত বাঢ়ি থাকে তেওঁলোকে ৰাতিপুৱা ৰেগুলাৰলি 4 খিলা বা 5 খিলা নিমপাত নিয়মীয়াকৈ খাব পাৰে। 15 দিন এমাহমান খাই চাই আকৌ ব্লাড চুগাৰটো টেষ্ট কৰাই চাব, কিমান কমিছে কিমান বাঢ়িছে গম পাই যাব। সেইমতে আপোনালোকে নিজে প্লেন কৰি ল'ব। আৰু কেতিয়াবা কিছুমান ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত নিমপাতে ব্লাড চুগাৰটো একেবাৰে কমাই দিব পাৰে, সেইকাৰণে অলপমান পৰীক্ষা কৰি লোৱাটো দৰকাৰ, কাৰণ সকলোৰে শৰীৰত সকলো বস্তুৱে একেধৰণে ক্ৰিয়া নকৰে। গতিকে নিজেই আপোনালোকে গম পাব যে কেনেদৰে খালে আপোনালোকৰ শৰীৰত ই ভাল প্ৰভাৱ দিয়ে। 6 নম্বৰ বিশেষ গুণটো হৈছে ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে নিমপাতে কেঞ্চাৰ ৰোগ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰিব পাৰে। আমাৰ প্ৰত্যেকৰে দেহতে কিছুমান কেঞ্চাৰ কোষ থাকে, কিন্তু আমাৰ দেহৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰই সেই কেঞ্চাৰ চেল বা কোষবিলাকক নিষ্ক্ৰিয় কৰি ৰাখে আৰু আমাক কেঞ্চাৰ নামৰ ভয়ংকৰ বেমাৰটোৰ পৰা বচাই ৰাখে। আৰু এনেকুৱা কিছুমান খাদ্যও থাকে যিয়ে কেঞ্চাৰ ৰোগ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰিব পাৰে। তেনেকুৱা খাদ্য তালিকাত আছে নিমপাত। নিমপাত মাজে মাজে খালে আমি কেঞ্চাৰ নামৰ বেমাৰটোৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। অৱশ্যে কেঞ্চাৰৰ কাৰণ বহুত আছে। কি কাৰণে কেঞ্চাৰ হয় ইয়াৰ আজিলৈকে ভালদৰে তথ্য উদ্ঘাটন হোৱা নাই, কিন্তু আমি আমাৰ চেষ্টাখিনি কৰিব পাৰোঁ। গতিকে এনেকুৱা থলুৱা খাদ্যৰ যোগেদি আমি এনেকুৱা ডাঙৰ ডাঙৰ বেমাৰবিলাকৰ পৰা বাচি থকাৰ চেষ্টা সকলোৱে কৰিব লাগে। 7 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই এটা নেচাৰেল ব্লাড পিউৰিফায়াৰ, অৰ্থাৎ ই আমাৰ তেজৰ শোধন কৰে প্ৰাকৃতিকভাৱে বা নেচাৰেলি। অকল তেজ বুলিয়েই নহয়, আমাৰ সমগ্ৰ শৰীৰটো ই প্ৰাকৃতিকভাৱে শোধন বা ডিটক্স কৰাটো সহায় কৰে, কাৰণ আমাৰ দেহত কিছুমান টক্সিনছ বা অলাগতিয়াল বৰ্জিত পদাৰ্থ জমা হয় আৰু সেইবিলাক সময়ে সময়ে আমাৰ দেহৰ পৰা ওলাই যোৱাটো অতি প্ৰয়োজনীয়। নিমপাতৰ দৰে খাদ্যবিলাকে আমাৰ দেহৰ পৰা টক্সিনছবিলাক উলিয়াই দিয়ে, আমাক এলাৰ্জি বা এনেকুৱা ধৰণৰ কিছুমান বেমাৰৰ পৰা বচাই ৰাখে। টক্সিনছ বেছিকৈ জমা হ'লে আমাৰ দেহত এলাৰ্জি হয়, স্কিনৰ প্ৰব্লেম হয় বা হাঁপানি, ব্ৰংকাইটিছ, চৰ্দি কাহ আদিৰ দৰে শ্বাস প্ৰশ্বাস তন্ত্ৰৰ বেমাৰবিলাকো হয়। গতিকে নিমপাত খালে ই নেচাৰেল ব্লাড পিউৰিফায়াৰ হিচাপে কাম কৰে আৰু আমাক শ্বাস প্ৰশ্বাস তন্ত্ৰৰ বেমাৰৰ পৰাও বচাই ৰাখে। 8 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই এটা নেচাৰেল ইনচেক্টিচাইড বা পেষ্টিচাইড, অৰ্থাৎ ই কীট পতংগ প্ৰাকৃতিকভাৱে নিৰ্মূল বা নিবাৰণ কৰাত সহায় কৰে। আমি যেতিয়া অৰ্গেনিক ফাৰ্মিং কৰোঁ বা জৈৱিক পদ্ধতিৰে খেতি বাতি কৰোঁ, তেতিয়া আমি কেমিকেল পেষ্টিচাইড বা ফাৰ্টিলাইজাৰ কেতিয়াও ব্যৱহাৰ নকৰোঁ। এনেকুৱা ধৰণৰ কিছুমান বস্তু ব্যৱহাৰ কৰোঁ যিবোৰে প্ৰাকৃতিকভাৱে কীট পতংগ নিবাৰণ কৰিব পাৰে বা নাশ কৰিব পাৰে, বা নেচাৰেল ফাৰ্টিলাইজাৰ হিচাপে যিবোৰ বস্তুৱে কাম কৰে তেনেকুৱা বস্তু আমি প্ৰায়ে ব্যৱহাৰ কৰোঁ। নিম অইল প্ৰায়ে আমি নেচাৰেল ইনচেক্টিচাইড বা পেষ্টিচাইড হিচাপে ব্যৱহাৰ কৰোঁ। পানীৰ লগত নিম অইল মিহলাই স্প্ৰে কৰিলে ই নেচাৰেল পেষ্টিচাইড বা ইনচেক্টিচাইড হিচাপে কাম কৰে। আৰু নিম কেক ফাৰ্টিলাইজাৰৰ কথা হয়তো আপোনালোকে সকলোৱে জানে। নিম কেক ফাৰ্টিলাইজাৰ কিনিবলৈ পোৱা যায়। মাটিৰ লগত মিহলাই দিলে মাটিৰ উৰ্বৰা শক্তি বা যিটো খেতি বাতি কৰাৰ যিটো কোৱালিটি হয় সেই কোৱালিটিটো বাঢ়ে, আৰু ছইল কোৱালিটি বঢ়াৰ কাৰণে ফুলৰ চেহেৰা, শাক পাচলিৰ চেহেৰা ভাল হয়, আৰু মাটিখিনিত বীজাণুনাশক হিচাপেও কাম কৰে। আৰু নিমপাত সিজাই লৈ সেই পানীখিনি চেকনিৰে চেকি বটলত আমি দি পেলাই স্প্ৰেও কৰিব পাৰোঁ। তেনেকৈ কৰিলেও যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। নিমপাতৰ লগত এল'ভেৰা, শুকান জলকীয়া বা নহৰু, পিঁয়াজ এনেকুৱা কিছুমান অৰ্গেনিক বস্তু মিহলাই যদি পেষ্ট কণ্ট্ৰল কৰাৰ চেষ্টা কৰোঁ তেতিয়াও যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কাৰণ আজিকালি বহুত মানুহে ঘৰতে অৰ্গেনিক ফাৰ্মিং কৰে, কিচেন গাৰ্ডেন কৰে। গতিকে এই দিহাবোৰ আপোনালোকৰ কামত আহিব বুলি জনাই ৰাখিলোঁ। 9 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই চুলিৰ কিছুমান সমস্যা দূৰ কৰাত সহায় কৰে। বিশেষকৈ যিসকলৰ উপিৰ সমস্যা থাকে বা যিসকলৰ মূৰটো খুব খজুৱাই থাকে বা খজুৱতিৰ সমস্যা থাকে, তেওঁলোকে চুলিত নিমপাত বিভিন্ন ঘৰুৱা দিহাত ব্যৱহাৰ কৰি চাব পাৰে। নিমপাত পিচি লৈ পেষ্ট বনাই সেই পেষ্টটো চুলিত হেয়াৰ পেক হিচাপে কিছু সময় লগাই ৰাখি পানীৰে ধুই দিব পাৰে। সপ্তাহত 2-3 দিনকৈ এইদৰে কৰি চালে উপিৰ সমস্যা যথেষ্ট কমি যায়, ইনফেকশ্যন কমি যায়। আৰু স্কেল্পৰ ইনফেকশ্যন বা খজুৱতিৰ সমস্যা সাধাৰণতে কিবা কিবি বীজাণু সংক্ৰমণৰ কাৰণে হয়, ফাংগেল ইনফেকশ্যনৰ কাৰণে হয়। নিমপাতে সেই সমস্যাবিলাকো দূৰ কৰাত যথেষ্ট সহায় কৰে। গতিকে এনেকুৱা ধৰণৰ দিহাবিলাক কৰি চাব। আৰু নিমপাতটো হেয়াৰ ৱাছ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। নিমপাত সিজাই লৈ সেই পানীখিনি চেকনিৰে চেকি লৈ হেয়াৰ ৱাছ হিচাপে লগাব পাৰে, বা হেয়াৰ স্প্ৰে হিচাপেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। হেয়াৰ স্প্ৰে হিচাপে ব্যৱহাৰ কৰিবলৈ হ'লে চেম্পু কৰা আধা ঘণ্টামানৰ আগত চুলিৰ গুৰিত স্প্ৰে হিচাপে লগাই থ'ব, তাৰপিছত
মাইল্ড চেম্পুৰে চুলিখিনি ধুই দিব। আৰু নিমপাত মেথি গুটি পিচি পেষ্ট বনাই দৈৰ লগত হেয়াৰ পেক হিচাপে ব্যৱহাৰ কৰিলেও উফি সমস্যা যথেষ্ট কমি যায়। আৰু হেয়াৰ গ্ৰ'থৰ কাৰণে যদি আপোনালোকে নিমপাত ব্যৱহাৰ কৰিব খুজিছে তেন্তে জবা ফুল, মেথি গুটি, এল'ভেৰা আৰু নৰসিংহ পাত, নিমপাত এনেকৈ মিক্স কৰি এটা হেয়াৰ পেক বনাই সপ্তাহত এদিন বা দুদিন চেম্পু কৰাৰ আধা ঘণ্টামানৰ আগত লগাই ৰাখিব। তাৰপিছত চেম্পুৰে চুলিখিনি ধুই দিব। আৰু এইদৰে কৰিলে চুলিৰ সমস্যাবিলাক দূৰ হোৱাৰ উপৰিও চুলিৰ ধুনীয়া হয়, উজ্জ্বল হয় আৰু ঘন হয়। গতিকে এনেকুৱা দিহাবিলাক আপোনালোকে ব্যৱহাৰ কৰিব। আৰু মই নিজেও এইবিলাক দিহা ব্যৱহাৰ কৰি থাকোঁ, গতিকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ। নিমপাতৰ 10 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে স্কিনৰ ডাঙৰ ডাঙৰ কিছুমান সমস্যা দূৰ কৰাত সহায় কৰে, বা সৰু সৰু কিছুমান সমস্যা যিবোৰে আমাক সদায় আমনি দি থাকে তেনেকুৱা সমস্যা দূৰ কৰাত সহায় কৰে। নিমপাত আমাৰ স্কিনৰ কাৰণে ভাল বুলি সকলোৱে জানে। অইলি স্কিন বা পিম্পল থকা স্কিনৰ কাৰণে নিমপাত ভাল বুলি সকলোৱে জানে। ফেচপেকবিলাকত হয়তো সকলোৱে নিমপাত ব্যৱহাৰ কৰি পাইছে। কিন্তু আজি মই ছালৰ কিছুমান এনেকুৱা সমস্যাৰ কথা আপোনালোকক জনাম যিবোৰত নিমপাত ঔষধ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। ছালৰ ক্ষেত্ৰত প্ৰথম বিশেষ গুণটো হৈছে ইয়াৰ উণ্ড হিলিং প্ৰপাৰ্টিজ বা ঘাঁ শুকোৱাৰ ক্ষমতা। আমাৰ স্কিনত যেতিয়া সৰু সুৰা কটা চিঙা ঘাঁ আদি হয় তেতিয়া আমি নিমপাত এণ্টিবায়'টিকৰ দৰে ব্যৱহাৰ কৰিব পাৰোঁ বা ঔষধৰ দৰে ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ ই বীজাণুৰ সংক্ৰমণ বা ইনফেকশ্যন প্ৰতিৰোধ কৰে আৰু ঘাঁ সোনকালে শুকোৱাটো সহায় কৰে। নিমপাতৰ লগত তুলসী পাত, কেঁহাৰাজ বন, মানিমুনি আদি বনৌষধি মিহলাই যদি আক্ৰান্ত অংশত কিছু সময় লেপ বা ভৰণ হিচাপে ব্যৱহাৰ কৰা যায় তেতিয়া কটা ঘাঁ সোনকালে শুকোৱাত সহায় হয়। বিশেষকৈ ডায়েবেটিছ ৰোগীসকলৰ কটা ঘাঁ সোনকালে নুশুকায় তেওঁলোকে এনেকুৱা ধৰণৰ দিহাবিলাক কৰি চাব। আৰু ৰাতিপুৱা খালী পেটত 2 এখিলা নিমপাত খোৱাৰ অভ্যাসো কৰিব পাৰে, বা মাজে মাজে ব্ৰেকফাষ্ট বা লাঞ্চৰ সময়ত তেওঁলোকে নিমপাত বইল কৰি বা নিমপাত ভাজি যিকোনো উপায়েৰে নিমপাত খালে যথেষ্ট উপকৃত হ'ব। অসমৰ জলবায়ুত নখচুকীয়া, ভৰিত পানী খোৱা আদি সমস্যাবিলাক খুব বেছিকৈ হোৱা দেখা যায়। আৰু এনেকুৱা সমস্যাত ভুগি থকা ব্যক্তিসকলে নিমপাত ঔষধ হিচাপে ঘৰুৱা দিহাত ব্যৱহাৰ কৰি চাব পাৰে। তাৰ কাৰণে নিমপাতৰ লগত কেঁচা হালধি, শুকান শিলিখা বা কেঁচা শিলিখা, জেতুকা, মানিমুনি, কেঁহাৰাজ বন, নাৰ্জী ফুলৰ পাত এনেকুৱা যিবিলাক বনৌষধি আপোনালোকৰ ঘৰত অতি সহজতে পোৱা যায় মিহলাই এটা পেষ্ট বনাই বা পেক বনাই আপোনালোকে আক্ৰান্ত অংশত কিছু সময় লেপ হিচাপে বা ভৰণ হিচাপে দি ৰাখিব, বা অলপমান লাহেকৈ বান্ধিও ৰাখিব পাৰে। আৰু একেৰাহে কেইদিনমান কৰি চাব, আপোনালোকৰ সমস্যা নিজে নিজে লাহে লাহে কমি যাব। তাৰ লগতে কিছুমান নীতি নিয়মো পালন কৰিব লাগে, সেই নীতি নিয়মবিলাকো পালন কৰিব। আৰু নিমপাত বা যিকোনো তিতা খাদ্য মাজে মাজে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব, আৰু মাজে মাজে খাৰৰ ব্যঞ্জন খাব, তেতিয়া এই সমস্যাবিলাক অতি সোনকালে ভাল হয়। আৰু আয়ুৰ্বেদিক চিকিৎসাও এই সমস্যাবিলাকৰ কাৰণে আটাইতকৈ ভাল। গতিকে আপোনালোকে দিহাৰ লগতে চিকিৎসা গ্ৰহণ কৰিবলৈও নাপাহৰিব। খৰ, খজুৱতি আদি ছালৰ সমস্যাবিলাক প্ৰায়ে ভেঁকুৰজনিত সংক্ৰমণ বা ফাংগেল ইনফেকশ্যনৰ কাৰণে হয়। আৰু ফাংগেল ইনফেকশ্যনৰ কাৰণে নিমপাত হৈছে আটাইতকৈ ভাল মেডিচিন। গতিকে আপোনালোকে মই কোৱা দিহাবিলাক এই সমস্যাবিলাকতো ব্যৱহাৰ কৰি চাব, নিশ্চয় সুফল পাব। আৰু ব্লাড পিউৰিফায়াৰ হিচাপে নিম মাজে মাজে খাব, বা নিমৰ কেপচুল বা টেবলেটো কিনিবলৈ পোৱা যায়, তেনেকৈও আপোনালোকে খাব পাৰে। যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। শালমন, হোৱাইট হেডছ, ব্লেক হেডছ আদি সমস্যা থকা ব্যক্তিসকলে বা যাৰ স্কিনখন অইলি হয় তেওঁলোকে সপ্তাহত এদিন বা দুদিনকৈ নিমপাতৰ ফেচ পেক এটা ব্যৱহাৰ কৰি চাব পাৰে। তাৰ কাৰণে নিমৰ লগত তুলসী পাত, চন্দনৰ গুৰি, মুলতানী মিট্টি আদি সকলোখিনি মিহলাই ফেচ পেক হিচাপে লগাই ৰাখিব 15 মিনিটমান, তাৰপিছত পানীৰে ধুই পেলাব। আৰু যাৰ স্কিনখন কম্বিনেশ্যন স্কিন হয় তেওঁলোকে সপ্তাহত এদিনকৈতো দিহা ব্যৱহাৰ কৰি চাব পাৰে। আৰু যাৰ স্কিন ড্ৰাই হয় তেওঁলোকে 15 দিনৰ মূৰতহে লগাব, কাৰণ বেছিকৈ লগালে তেওঁলোকৰ স্কিনখন ড্ৰাই হ'ব পাৰে। গতিকে স্কিন টাইপ অনুসৰি আমি আচলতে বস্তুবিলাক ব্যৱহাৰ কৰিব লাগে। আৰু যাৰ ছালত ক'লা দাগৰ সমস্যা থাকে তেওঁলোকে নিমপাত, তুলসী পাত, পদিনা পাত আৰু চন্দনৰ গুৰি দৈৰ লগত মিহলাই ফেচ পেক হিচাপে সপ্তাহত এদিন বা দুদিনকৈ যদি লগায় তেওঁলোকৰ সমস্যা বহুতখিনি কমি যায়। কিন্তু হাইপাৰ পিগমেণ্টেশ্যন বা ক'লা দাগৰ সমস্যাৰ কাৰণ বহুতো ইণ্টাৰনেল থাকে, অৰ্থাৎ কিছুমান ভিতৰুৱা বেমাৰৰ কাৰণে এইবিলাক বেমাৰ হয়। কেতিয়াবা হৰমনৰ ইম্বেলেঞ্চৰ কাৰণে হয়, কেতিয়াবা লিভাৰ ট্ৰাবল, গল ব্লাডাৰ ট্ৰাবল বা এনেকুৱা বহুতো সমস্যাৰ কাৰণে হয়। সেই সমস্যাবিলাক বা কাৰণবিলাক দূৰ কৰাৰো আমি চেষ্টা কৰিব লাগিব, তেতিয়াহে এনেকুৱা ঘৰুৱা দিহাবিলাকে ভাল কাম দিয়ে। নিমপাতৰ কিবা ছাইড ইফেক্ট আছে নেকি, আৰু নিমপাত খাওঁতে ল'বলগীয়া সাৱধানতাসমূহ কি কি, এই কথাবোৰ সকলোৱে জনাটো দৰকাৰ। প্ৰথম কথাটো হৈছে মাত্ৰা বা ড'জ। আমি যদি সঠিক মাত্ৰাত খাদ্যবোৰ খাওঁ তেতিয়া অপকাৰ নকৰে, কিন্তু মাত্ৰাধিক পৰিমাণে যিকোনো খাদ্য খালে ই হয়তো আমাক অপকাৰো কৰিব পাৰে। বিশেষকৈ নিমপাত যদি আমি মাত্ৰাধিক পৰিমাণে খাওঁ, অৰ্থাৎ ধৰক 15 খিলা 20 খিলাতকৈ যদি বেছি পৰিমাণে নিমপাত খোৱা যায় তেতিয়া ই হয়তো ব্লাড চুগাৰ বা ব্লাড প্ৰেছাৰটো কমাব পাৰে। বিশেষকৈ যিসকলৰ ল' ব্লাড প্ৰেছাৰ থাকে তেওঁলোকে অলপ সাৱধান হোৱা উচিত।
আৰু যাৰ ডায়েবেটিছ ৰোগীসকলৰ যিসকলৰ মেডিচিন চলি আছে তেওঁলোকে ব্লাড চুগাৰ কণ্ট্ৰল কৰিবৰ কাৰণে নিমপাত বেছিকৈ নাখাবৰ কাৰণে কেতিয়াবা হাইপ'গ্লাইচেমিয়া কৰিব পাৰে বা চুগাৰটো বেছিকৈ কমি যাব পাৰে আৰু কিছুমান মানুহ এনেও ক্ষীণ বা দুৰ্বল থাকে তেওঁলোকৰ চুগাৰটো এনেও কমি যায় তেনে ক্ষেত্ৰত তেওঁলোকে মাত্ৰাধিক পৰিমাণে নিমপাত নোখোৱাই ভাল আৰু নিমপাত আচলতে গেষ্ট্ৰাইটিছৰ সমস্যা থকা ব্যক্তিয়েও বেছিকৈ খাব নালাগে কাৰণ তিতা খাদ্যবোৰ প্ৰায়ে গেষ্ট্ৰাইটিছৰ সমস্যা বঢ়োৱাত সহায় কৰে গতিকে গেষ্ট্ৰাইটিছ বা এচিডিটিৰ সমস্যাত ভুগি থকা মানুহে নিমপাত পৰাপক্ষত খাব নালাগে আৰু গৰ্ভৱতী মহিলাসকলেও পৰাপক্ষত নিমপাত খাব নালাগে কাৰণ তিতা খাদ্যবোৰে কেতিয়াবা গৰ্ভাৱস্থাত কিছুমান সমস্যা কৰে গৰ্ভপাতৰ আশংকাও বঢ়াব পাৰে সেইকাৰণে নিমপাত গৰ্ভাৱস্থাত নোখোৱাই ভাল ঔষধি গুণ যিমানেই নাথাকক কিয় ৰাতি কিন্তু নিমপাতৰ দৰে তিতা খাদ্যবোৰ পৰাপক্ষত খাব নালাগে কাৰণ ৰাতি খালে এচিডিটি গেছ বা বদহজম এনেকুৱা সমস্যাবিলাক হ'ব পাৰে ব্লাড চুগাৰ কমিব পাৰে ব্লাড প্ৰেছাৰ কমিব পাৰে বা নানা ধৰণৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে কাৰণ ৰাতি আমি শুই থাকোঁ তেনে অৱস্থাত আমাৰ পাচন তন্ত্ৰটো কিমান এটা বিশেষ উত্তেজিত কৰাৰ দৰকাৰ নাথাকে বা এনেকুৱা উগ্ৰ বস্তুবোৰ ৰাতি পৰাপক্ষত নোখোৱাই ভাল খাৰো খাব নালাগে বেছিকৈ ফাইবাৰ থকা বা বেছি প্ৰটিন থকা বস্তুবিলাকো ৰাতি খাব নালাগে গতিকে খোৱাৰ সঠিক নিয়ম আৰু সঠিক পৰিমাণ এই কথাবিলাক সকলোৱে জনাটো দৰকাৰ গতিকে কথাখিনি শ্বেয়াৰ কৰিলোঁ যাতে আপোনালোক সকলো উপকৃত হয় যদি আপোনালোকেও যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব যাতে নতুন লোকসকল উপকৃত হয় আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেকুৱা ভিডিঅ' আগলৈও চাব পাৰে ষ্টে হেল্ডি ষ্টে হেপ্পী